হেল্ল' এভৰিৱান, এইকেইদিন মই মিনি ব্লগ দিয়া নাই কিয়নো দিনবোৰ একে গৈ আছে ঘৰতে থকা। আজি যিহেতু অলপ ওলাই আহিছোঁ, ভাবিলোঁ এটা মিনি ব্লগ বনাওঁ। আজি আকৌ আহিছোঁ মই আইতাৰ লগত বিশাললৈ, যিহেতু আমাৰ ফেমিলিটো অলপ ডাঙৰ হয়। বিহু বুলি সকলোলৈ বস্তু ল'বলৈ একেলগতে নহয়, সেইবাবে আমি এদিন দুদিনকৈ এনেকৈ গৈ বিহু বজাৰ কৰোঁগৈ আৰু। এদিন মাৰ লগত এদিন আইতাৰ লগত এনেকৈ যাওঁ আৰু বজাৰ কৰিবলৈ, আৰু ওলাই গৈও ভাল লাগে। কিমাননো আৰু ঘৰৰ ভিতৰতে সোমাই থাকিম ন, আৰু আপোনালোককতো এনেকৈ মিনি ব্লগবিলাক দিবলৈ অলপমান ওলাই আহিবই লাগিব। গৈ মই প্ৰথমতে ল'লোঁ আমাৰ মমানিলে এযোৰ কাপোৰ, আৰু অকণমানি পোৱালি এটালৈ ল'লোঁ এটা টি চাৰ্ট, আৰু ভিনদলৈও ল'লোঁ। আৰু খোৱাৰ এইবিলাক চাইছিলোঁ, কিন্তু মোৰ যিহেতু খোৱাৰ একো নাই পোৱা, সেইকাৰণে নাখালোঁ। আৰু মোৰ মুখত গুটি দেখিছেনে বাৰু, ইমান স্কিনটো আৰু চুলিখিনি অইলি হৈ গৈছে। কি কৰিম আপোনালোকে মোক কমেণ্টত জনাব। আৰু বিহু বুলিয়ে দেখিছেনে, কেছ কাউণ্টাৰত ইমান মানুহ, ইমান বজাৰ কৰিছে, এইটোৱে বহুত বৰিং কাম। আৰু মোৰ আহি পেলাই কিবা এটা খালোঁ, আৰু ভিডিঅ' কৰা নহ'ল, অলপমান কৰিলোঁ। আৰু মই আহি গ'লোঁ মোৰ মমানিজনীৰ ওচৰলৈ। দেখিছেনে, তাই ইমান ধুনীয়াকৈ মোৰ ওচৰত আছে। আজিলৈ আহিছোঁ দিয়ক।